পবিত্ৰ মাৰ্গেৰিটা আপোনাক সুধিছো, আমি সুধিছো, আপোনাৰ বিবেক দংশন হোৱা নাই, দুখ লগা নাই, লাজো লগা নাই? এতিয়ালৈকে গৰিমা গাৰ্গে মাজনিশা সোণাপুৰলৈ গৈ আবেদন কৰিবলগীয়া হৈছে ৰাইজক, জাষ্টিছ ফৰ জুবিন, জুবিনৰ ন্যায়ৰ বাবে আপোনালোকে প্ৰতিদিনে হেশটেগ ব্যৱহাৰ কৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। আজি কিয় জুবিন গাৰ্গ ডাঙৰীয়াৰ বৌয়ে হাতযোৰ কৰি জুবিন ক্ষেত্ৰত গৈ কৈছে যে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ কৈছে? কিয় ক'বলগীয়া হ'ল? এজন শিল্পীৰ কাৰণে, এজন অসমৰ ৰজাৰ কাৰণে কিয় হাতযোৰ কৰিবলগীয়া হ'ল? এইবাৰ একদম বাৰুকৈ তোলা ধনা দিলে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক কিয় তোলা ধনা দিলে জানেনে? এক সময় জুবিন গাৰ্গৰ লগতে আছিল 20-25 বছৰ, আৰু জুবিন গাৰ্গৰ লগত থাকি থাকি নিজৰ কেৰিয়াৰটো বনাই ল'লে। এতিয়া বনোৱাৰ পাছত জুবিন গাৰ্গ ডাঙৰীয়াক পেলাই দিলে, কাৰণ এতিয়া তেওঁলোকে ওলাই আহিব লাগিছিলে। জুবিন গাৰ্গ ডাঙৰীয়াৰ বাবে একদম পুৰা ভালকৈ ন্যায়ৰ লগত, তদন্তৰ লগত লাগিব লাগিছিল। তেওঁলোকে এতিয়া কি কৰিছে? নিজৰ স্বাৰ্থ পূৰণ হৈ গ'ল, কিন্তু এতিয়া জুবিন গাৰ্গৰ লগত তেওঁলোকে এতিয়া কি কৰিছে? এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। আচলতে দাদাজনে যিখিনি কৈছে সঁচা কথা কৈছে, একদম মানে মানিবলগীয়া কথা কৈছে। যিখিনি এতিয়া আমাৰ বিজেপি চৰকাৰে কৰি আছে, মানে তেওঁলোকৰ মানে যিটো মানে এতিয়া গেম খেলি আছে, সেইটো হয়তো বহুতো ৰাইজে গম পোৱা নাই। আৰু এই দাদাজনেনো কি কথা আপোনালোকে শেষলৈকে চাব লাগিব, তেতিয়া আপোনালোকে বুজি পাব। পবিত্ৰ মাৰ্গেৰিটা আপোনাক সুধিছো, আমি সুধিছো, আপোনাৰ বিবেক দংশন হোৱা নাই, দুখ লগা নাই, লাজো লগা নাই? এতিয়ালৈকে গৰিমা গাৰ্গে মাজনিশা সোণাপুৰলৈ গৈ আবেদন কৰিবলগীয়া হৈছে ৰাইজক, জাষ্টিছ ফৰ জুবিন, জুবিনৰ ন্যায়ৰ বাবে আপোনালোকে প্ৰতিদিনে হেশটেগ ব্যৱহাৰ কৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। কিয় এই পৰ্যায় পালে? আপুনিতো জুবিন গাৰ্গৰ লগত 25 বছৰ আছিল একেলগে। আপুনি ন্যায় বিচাৰি সোণাপুৰৰ শ্মশানলৈ যাব লাগে, সমাধি ক্ষেত্ৰলৈ যাব। ইমানৰ পিছতো আপোনাৰ যদি বিবেক দংশন হোৱা নাই, ইমানৰ পিছতো যদি আপুনি লাজ অনুভৱ কৰা নাই, তেতিয়াহ'লে আমি আপোনাক কম, আপুনি চূড়ান্ত সুবিধাবাদী মানুহ। আপুনিও জুবিন দাক কেৱল ব্যৱহাৰ কৰিলে। জুবিন গাৰ্গৰ লগত থাকি আপুনি প্ৰতিষ্ঠিত হ'ল, আপোনাৰ প্ৰতিভা আছে, সেইটো সুকীয়া বিষয়। কিন্তু জুবিন গাৰ্গৰ লগত থাকি সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰতিষ্ঠা লাভ কৰাৰ পিছত আপুনি আজি কেন্দ্ৰীয় মন্ত্ৰী হ'ল, আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এদিনো এবাৰলৈ ছিংগাপুৰলৈ যোৱাৰ অনুভৱ কৰিব নোৱাৰিলে, আপুনি প্ৰয়োজন অনুভৱ নকৰিলে। হৰি যদু মধু হোৱালে বেলেগ কথা আছিল, কোনোবা থাৰ্ড ক্লাছ মানুহ হ'লে বেলেগ কথা আছিল। আপুনিতো ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী, বৈদেশিক কেন্দ্ৰীয় মন্ত্ৰী, গতিকে বৈদেশিক বিভাগৰ মন্ত্ৰী হৈ ছিংগাপুৰলৈ যোৱাত আপত্তি কি? নে আপোনাক আমাক সুধিব লাগে? আপুনি বাধ্য কৰাব লাগিছিল এইখন চৰকাৰক, কাৰণ আপোনাৰ প্ৰাণৰ আমঠু, আমাৰ বাদ দিয়ক, আমাৰ কোন হয়, আপোনাৰ প্ৰাণৰ আমঠু। আপুনিতো 25 বছৰ একেলগে আছিল, আপুনিতো জুবিন গাৰ্গৰ কাৰণে এই পৰ্যায় পালে। গতিকে আপোনাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক এনেকে পৰিকল্পিতভাৱে ছিংগাপুৰলৈ নি এই নৰাধম হতে হত্যা কৰিলে। তাৰ পিছত আপুনি কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি বাধ্য কৰিব পৰা নাই যে ছিংগাপুৰলৈ গৈ সমস্ত ঘটনাটো পৰ্যবেক্ষণ কৰক। কিয় এই কলিজা আপোনাৰ কিয় নাই? নে ক্ষমতাৰ নিচাত বলিয়ান হৈ কোননো জুবিন গাৰ্গ? কেইদিনমান ল'ৰাবিলাকে চিঞৰিব, লাহে লাহে ঠাণ্ডা হ'ব, এই কথাবোৰ আপুনিও ভাবিছে নে? আপুনিও ভাবিছে জুবিন গাৰ্গৰ মৃত্যু কেইদিনমান পিছত অতীত হ'ব, সকলোৱে পাহৰি থাকিব? গতিকে জুবিন গাৰ্গক লৈ বৰ বিশেষ কৰাৰ প্ৰয়োজন নাই। কিবা কৰিলে আপোনাৰ বিপদ হ'ব পাৰে, কিবা কেঁচু খান্দিলে সাপ ওলাব পাৰে, আপোনালোকৰ লগত থকা, আপোনালোকৰ চাৰ্কলত থকা বন্ধু বান্ধৱীসকল ফচি যাব পাৰে, এই ভয় আছে নেকি আপোনালোকৰ? যদি এই ভয় নাই, কিয় ইমান দিন, কিয় আজি 22 দিনৰ পিছতো জুবিন গাৰ্গৰ পত্নীয়ে ন্যায় বিচাৰি সমাধিস্থললৈ যাবলগীয়া হ'ল? কিয় কান্দি থাকিবলগীয়া হ'ল? কিয় ছিংগাপুৰলৈ আপুনি যাব পৰা নাই এবাৰ? আমাৰ দৃষ্টিত জুবিন গাৰ্গৰ ঘটনাটো ঘটাৰ পিছতে আপুনি তাৎক্ষণিকভাৱে ছিংগাপুৰলৈ যাব লাগিছিল। আপুনি ইনিচিয়েটিভ লৈ জুবিন গাৰ্গক তাৰ পৰা আনিব লাগিছিল, কিন্তু আপুনি যোৱা সময় উলিয়াব নোৱাৰিলে, যোৱাৰ প্ৰয়োজন বোধ নকৰিলে, আৰু 22 দিন পিছতো এই কথাটো আপোনাৰ মনলৈ অহা নাই। গৰিমা গাৰ্গে কান্দি কান্দি পাগল হৈ গৈছে, ৰাইজক ন্যায় ভিক্ষা মাগিছে, ন্যায়ৰ কাৰণে যুদ্ধৰ আহ্বান কৰিছে, মাজনিশা সমাধিস্থলীত গৈ হিয়া উজাৰি কান্দিছে। তাৰপিছত এই যে ভুগি আছে গৰিমা গাৰ্গে, সীমাহীন দুখ, যন্ত্ৰণা, বেদনা, মনকষ্ট,
আপুনি তিল মান অনুভৱ কৰিবলৈ চেষ্টা কৰা নাই যদি আপুনি চেষ্টা কৰিলেহেঁতেন কিছুমান থাৰ্ড ক্লাছ ৰাজনৈতিক কথা নকৈ আপুনি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে এককভাৱে যুঁজি থাকিলেহেঁতেন কাৰণ আপুনি 25 বছৰ জুবিন গাৰ্গৰ লগত আছিল জুবিন গাৰ্গে নিজে সেই কথাবোৰ স্পষ্ট কৰি গৈছে আৰু আপোনালোকৰ টেলিভিছনৰ সাক্ষাৎকাৰ আমি দেখিছো এই সময়ত জুবিন গাৰ্গৰ লগত পবিত্ৰ মাৰ্ঘেৰিটা কেনেকৈ আছিল আমি জানো আৰু সেই কাৰণে কৈছো প্ৰিয় বন্ধু এজনৰ মৃত্যুত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ যি ভূমিকা সেয়া নিন্দনীয় ধিক্কাৰজনক আৰু এই যিটো আপোনাৰ ভূমিকা সেই ভূমিকা আমি গৰিহণা দিছো হয়তো জুবিন গাৰ্গ থাকিলে আজি ক'লেহেঁতেন খেমটাও কেয়াৰ নকৰে এওঁলোকে এটা পৰ্যায়ত থেকে মই আগে পিছে থাকি কেন্দ্ৰীয় মন্ত্ৰী হ'ল বাদ দে পাহৰি গৈছে ইমান গুৰুত্ব নিদিবি এনেকৈ হয়তো ক'লেহেঁতেন তোমালোকৰ দৰে মানুহক আৰু সেইকাৰণে আমি দুখ পাইছো আঘাত পাইছো কাৰণ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী থকাৰ পিছত 22 দিন পিছতো গৰিমা গাৰ্গে সমাধিস্থললৈ গৈ হিয়া ঢাকুৰি কান্দিবলগীয়া হৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আপুনি কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী থকাৰ পিছত গতিকে প্ৰিয় দৰ্শক কথাবোৰ ভাবক চিন্তা কৰক আৰু গৰিমা গাৰ্গলৈ আমাৰ বিনম্ৰ অনুৰোধ এই যুঁজখন আপুনি নেৰিব আপুনি পিছুৱাই নাহিব জুবিন গাৰ্গে ন্যায় পাব লাগিব যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে সমগ্ৰ অসমবাসী জিৰণি নলয় আৰু এই যুদ্ধখনৰ আপুনি নেতৃত্ব দিব লাগিব আপুনি ভাঙি নপৰিব আপুনি কঠোৰ হওক কাৰণ জুবিন গাৰ্গ জীয়াই আছিল জীয়াই থাকিব জুবিন গাৰ্গৰ মৃত্যু সম্ভৱ নহয় ন্যায় পাবই লাগিব গতিকে এই যুদ্ধখনৰ নেতৃত্ব দিবলৈ আপুনি ৰাজপথলৈ ওলাই আহক চাওঁ কেনেকৈ এওঁলোকে আমাক ন্যায় নিদিয়ে ধন্যবাদ জয় অসম।